মোৰ মৃত্যুৱে যদি অসম শান্ত কৰে, মোৰ মৃত্যুৱে যদি এটা জাতিৰ উত্তৰণত সহায় কৰে, তেনে মৃত্যু হাঁহি হাঁহি লবলৈ প্ৰস্তুত আছো। একাংশ টিভি চেনেলৰ সেই টক শ্ব'সমূহ অতি শীঘ্ৰে বৰ্জন কৰক। সেইসমূহ টক শ্ব'ত অংশগ্ৰহণ কৰাৰ পৰা আপোনালোক বিৰত থাকক। অসমৰ মুখ্যমন্ত্ৰীক চেলুট জনাইছো, অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো, কাৰণ সমস্যামুক্ত এখন অসম তেওঁ উপহাৰ দিবলৈ সক্ষম হৈছে। তেওঁ কৈছে যে অসমত এতিয়াতো কোনো সমস্যা নাই, কাৰণ অসমত এতিয়া মূল সমস্যাটো হৈছে ভাড়াঘৰ। ভাড়াঘৰেইতো অসমৰ সমস্যা, কাৰণ কোনোবা বিশেষ সম্প্ৰদায়ৰ মানুহে প্ৰথমতে ভাড়াঘৰ লয়, আৰু যদি সেই বিশেষ সম্প্ৰদায়ৰ মানুহবিলাকে তাত আন কাৰোবাৰ বাবে নিষিদ্ধ মাংস তাত ভক্ষণ কৰে, যদি তাত তেওঁলোকে সেই নিষিদ্ধ কাৰোবাৰ বাবে নিষিদ্ধ মাংসৰ সেই জন্তু তাত কাটে, যদি তেনেকুৱা পৰিৱেশ হয়, যদি তাৰ পৰা মন্দিৰৰ পবিত্ৰতা নষ্ট হয়, যদি তাত মন্দিৰটো গুচি যায়, তো এইটো নেৰেটিভ, এই যদি শব্দৰে এই যে এটা ভুৱা আৰু কাল্পনিক এটা যিটো চিন ক্ৰিয়েট কৰি মানুহৰ মনত এটা আৱেগ সৃষ্টি কৰিব বিচৰা হৈছে, এই যে নেৰেটিভটো সৃষ্টি কৰিব বিচৰা হৈছে, কাল্পনিক এটা নেৰেটিভ, যদি এনেকুৱা হয় তেতিয়া কি হ'ব, এই ভৱিষ্যতে কি হ'ব, এইদৰে ভৱিষ্যদ্ৰষ্টাৰ ভূমিকা লৈ যদি শব্দটোৰে মানুহৰ মন মগজু আৰু আৱেগ জাগ্ৰত কৰি যিটো এটা চিন ক্ৰিয়েট কৰিব বিচৰা হৈছে, যিটো এটা পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে, সেই পৰিৱেশটো এতিয়া দেখিছো এনে এটা পৰ্যায় পাবলৈ গৈছে, যিটো পৰিৱেশৰ বাবে অসমখন হয়তো দ্বিতীয় মণিপুৰ হ'ব, নহয়তো অসমখনত মণিপুৰ আৰু ম্যানমাৰ সদৃশ এক ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হ'ব। এই যে পৰিৱেশটো এটা পৰিকল্পিতভাৱে যিটো পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে, তাৰ বাবে কোন দায়ী সেয়া নিশ্চয় সুধি সমাজে বিচাৰ কৰিব। এই যে যদি শব্দটো, এই যদি শব্দটোৰে পৃথিৱীখনত শেষ কৰিব নোৱাৰা ধৰণে কথা উৎপাদন কৰিব পৰা যাব। এতিয়া ধৰি লওক পৃথিৱীৰ কোনোবা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী স্বেচ্ছাচাৰী, পৃথিৱীৰ কোনোবা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী মূৰ্খ, পৃথিৱীৰ কোনোবা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ক্ষমতালোভী, পৃথিৱীৰ কোনোবা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ইনচেন মানে পাগল হৈ গৈছে। ধৰি লোৱা হ'ল পৃথিৱীৰ কোনোবা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ষমতাৰ বাবে ইমানেই বলীয়া হৈছে যে তেওঁ ৰাজ্যত ৰক্তৰ নদী বোৱাব বিচাৰিছে। এই ধৰি লোৱা হ'ল, আৰু যদি এনেকুৱা ধৰণৰ পৰিৱেশ কোনোবা মুখ্যমন্ত্ৰীয়ে কৰিব বিচাৰিছে, আৰু যদি সেই